হেল্ল' ভিউৱাৰ্ছ, নাজে টেকন'লজি ইউটিউব চেনেললৈ আপোনাক মই স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি মোবাইলৰ বেক কাভাৰ চিনি নাপাওঁ এনেকুৱা মানুহকেইজনী আজিকালি পোৱাত টান বুলি কৈছোঁ। কিয়নো আমি সকলোৱে জানো যে আমি মোবাইল এটা বা আমাৰ স্মাৰ্টফোনখন আমি সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আমি আমাৰ মোবাইলত বেক কাভাৰ লগাওঁ। বন্ধুসকল, আজিকালি বজাৰত বহুত ধৰণৰ বেক কাভাৰ পাওঁ। বেক কাভাৰ হ'ল দুই ধৰণৰ, এটা হ'ল বেক কাভাৰ আৰু এটা হ'ল ফ্লিপ কাভাৰ। ইয়াৰ বাহিৰে বহুত ধৰণৰ বেক কাভাৰ আছে বাৰু, যেনেকৈ চামৰাৰ, ৰবৰ, প্লাষ্টিকৰ। যিকে নহওক, আমাৰ মূল উদ্দেশ্য হ'ল আমি বেক কাভাৰ লগাব লাগে, কিয়নো আমাৰ মোবাইলটো সুৰক্ষিত কৰিবলৈ। কিন্তু বিখ্যাত বৈজ্ঞানিক ছাৰ আইজাক নিউটনৰ মতে প্ৰত্যেক বস্তুৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। তেনেকৈ আমি আমাৰ মোবাইলত বেক কাভাৰ লগাওঁ আমি ভালৰ কাৰণে। কিন্তু ইয়াৰ কিছুমান ক্ষতিকাৰক দিশ আছে, তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। চ' আপুনি যদি মোৰ চেনেলৰ নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো প্ৰেছ কৰি দিয়ক। চ' মই প্ৰথমতে মোবাইলৰ টেম্পাৰেচাৰ লৈ কওঁ যে আমি কিছুমান সময়ত মোবাইল ইউজ কৰি থকা সময়ত যে আমাৰ মোবাইলটো গৰম হৈ যায়, আৰু এইটো হ'ল এনেকুৱা এটা কমন সমস্যা। এইটো আমি সমস্যা বুলি নাভাবোঁ, কাৰণ এইটো অনবৰতে হৈয়ে থাকে। ইয়াৰ কাৰণ হ'ল যে আমি মোবাইলত বেক কাভাৰ লগাওঁ। ইয়াৰ বাবে আমাৰ মোবাইলৰ টেম্পাৰেচাৰটো বাঢ়ি যায় থাকে। আৰু আপোনাৰ এই মোবাইলৰ বেক কাভাৰ থকাৰ বাবে আপোনাৰ বাহিৰৰ হাৱাখিনি ভিতৰত যাব নোৱাৰে আৰু ভিতৰৰ হাৱাখিনি বাহিৰলৈ ওলাই আহিব নোৱাৰে। তাৰ কাৰণে আপোনাৰ মোবাইলৰ টেম্পাৰেচাৰটো বাঢ়ি যায়। আৰু যদি আপোনাৰ এইটো কথা বিশ্বাস নহয় তেনেহ'লে আপোনাৰ মোবাইল টেম্পাৰেচাৰ জোখা যন্ত্ৰ দি আপুনি আপোনাৰ কাভাৰ লগাই এবাৰ জুখি চাব আৰু কাভাৰ খুলি থৈ এবাৰ জুখি চাব। আৰু মোবাইলৰ টেম্পাৰেচাৰ লাগাতকৈ বেছি বাঢ়ি গ'লে নিশ্চয় জানে আপোনালোকে যে কি হ'ব, নিশ্চয় মোবাইলটো আপোনাৰ ব্ৰাষ্ট হৈ যাব। আৰু আপোনাৰ বাৰু এনেকুৱা সমস্যা হয়নে যে কেতিয়াবা আপুনি ফোন মাৰিবলৈ গ'লে আপোনাৰ ফোন নেলাগে? কিছুমান সময়ত আপোনাৰ এনেকুৱাও হয় যে আপোনাৰ ইচ্ছা হয় আপুনি মোবাইলটো দলি মাৰি ভাঙি পেলোৱাৰ ইচ্ছা আপোনাৰ নিশ্চয় যায়, কিয়নো আপোনাৰ মোবাইলত নিশ্চয় বেক কাভাৰ আছে। ইয়াৰ বাবে আপোনাৰ এইটো সমস্যা হৈ থাকে। আৰু বাৰু যিবোৰে আচুছ কোম্পানীৰ মোবাইল যিসকলে ইউজ কৰি আছে সেইসকলে জানে যে মোবাইলৰ কাভাৰৰ লগত নেটৱৰ্কৰ কেনেকুৱা লিংক আছে। সেইটো যিসকলে আচুছ মোবাইল ইউজ কৰি আছে সেইসকলে নিশ্চয় গম পায়। আৰু এটা কথা যে আমি মোবাইলৰ বেক কাভাৰ লগাওঁ আমি মোবাইলটো সুৰক্ষিত কৰি ৰাখিবলৈ। কিন্তু আপোনাৰ যিটো ৰবৰৰ যিটো বেক কাভাৰ আছে সেইটো বেক কাভাৰ যদি আপুনি লগায় তেনেহ'লে এই বেক কাভাৰৰ ভিতৰত কিছুমান ধূলি বালি গৈ আপোনাৰ মোবাইলৰ কালাৰটো বয়া কৰি দিব পাৰে, আপোনাৰ মোবাইলটো দাগ লগাই দিব পাৰে। আৰু ইয়াৰ বাবে যিবোৰে চেমচাং মোবাইল ইউজ কৰে নাইবা যিসকলৰ মোবাইলৰ বেক চাইডটো ৰবৰৰ সেইসকলে নিশ্চয় জানে। কিন্তু আমি যদি মোবাইল সুৰক্ষিত কৰাৰ বাবে এইবোৰ কৰোঁ তেনেহ'লে কি হ'ল, এইটো দেখোন খাল কাটি কুম্ভীৰ পয়দা কৰাৰ দৰে হৈ গ'ল। চ' তেনেহ'লে আপোনাৰ মনত বাৰু নিশ্চয় এটা প্ৰশ্ন আহিছে যে আপুনি বাৰু মোবাইল সুৰক্ষিত কৰিবলৈ হ'লে আপুনি কি কৰিব? ইয়াৰ বাবে মই আপোনাক কওঁ যে আপোনাৰ মোবাইলৰ কালাৰ অনুসৰি আপুনি কাৰ্বন ফাইবাৰ ষ্টিকাৰ লগাই ল'ব পাৰে। এই ক্ষেত্ৰত আপোনাৰ মোবাইলটো নিশ্চয় সুৰক্ষিত থাকিব। চ' বন্ধুসকল, ফাইবাৰ ষ্টিকাৰ কেনেকৈ লগাব লাগে নিশ্চয় মই নেক্সট ভিডিঅ' এটাত দি দিম বাৰু। চ' আজিলৈ ইমানেই সামৰিছোঁ। বন্ধুসকল, মোৰ এই চেনেলটো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে আপুনি লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি বন্ধুসকললৈ দেখাৰ সুযোগ কৰি দিব।